ৰুণ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মানে এতিয়া বহুত গৰম দিছে। গৰম দিয়াৰ বাবে আমি সকলোৱে বাহিৰত আছোঁ। আমাৰ এখেতো আছে বাহিৰত, মানে মোৰ এজন মানে হয় আৰু লাষ্টলৈকে নতুন ভিডিঅ'ত আহিছোঁ। মানে এখেতেও আহিছে নতুন ভিডিঅ'ত, মানে লাজ কৰে বাৰু, লাজ কৰাৰ বাবেও আহিছে আৰু বহুত গৰম দিছে। তাৰপিছত আমাৰ এইটো আমাৰ আইতা হয়। মানে আইতা ভাত খালি? আই ভাত খোৱা নাই? কেতিয়া খাবি? ইতা খাবি? আমাৰ আইতা ভাত খাব, মানে অলপ বয়স হৈছে না, বহুত বছৰ। মানে এইকাৰণে অলপ দেৰিকৈ আমি দিওঁ, মানে ভাতগেলা আমি মানে গাখীৰে দিওঁ আইতাক। ভাত খাব আমি আই বুলি মাতোঁ, মানে কেনেকৈ আমাৰ দেউতাহঁত সৰুৰ পৰা আমি আই বুলি মাতা যায়। দেউতাহঁত মানে আই বুলি মাতে, আমিও সৰুৰ পৰা আই বুলিয়ে মাতোঁ। চক গাইছ এতিয়া অলপ মানে বাগাৰ দি মানে চফাত বাগাৰ দিছে, টিভি চাই আছিল। এইটো আমাৰ টিভি চাই আছিল আই। মানে এতিয়া সেই কৰলাক গাইছ, মানে বাগাৰ দি আছে আৰু এইটো আইতাৰ ঘৰ, আইতাৰ ৰুম এটি। মানে আইতা ৰুম এটি, আইতাই ইয়াতে বাগাৰ দিয়ে গাইছ, ইয়াত বাগাৰ দিয়ে আইতাই চব গাইছ। মানে এইবিলাক আমাৰ আইতাৰ মানে কিতাপ পঢ়াখিনি মানে টেবুল ইয়াত থৈ, মানে বিচনাত থৈ দিয়ে। আইতা মানে এইবিলাক পঢ়িছিল আগতে, সেই পঢ়িছিল ইয়াত এইবিলাক থৈ দিয়ে আৰু এইবিলাক এনেকৈ ধুনীয়াকৈ। আইতাৰ এইটো মানে গদ্ৰেজ, মানে কি কয় ইয়াত মানে আইতাৰ মানে চন্দুক বুলি কয়, আগতে মানুহবিলাক চন্দুক বুলি কৈছিল। এতিয়া গাইছ মানে এতিয়াতো ট্ৰাং হৈছে, আগতে চন্দুক বুলি কৈছিল। এতিয়া মানে ট্ৰাঙত থোৱা হৈছিল আইতাৰ চন্দুকবিলাক, মানে অলপ মানে মাৰাম চাৰাম খাই মানে ভাঙিছে গাইছ। গাইছ এইটো আমাৰ পেহী, মানে পেহী এতিয়া বাগাৰ দি আছে গাইছ। ইয়াত এতিয়া পেহী বাগাৰ দি আছে। চকাটো আমাৰ পুৰণ ঘৰ। ইয়াত এতিয়া আমাৰ খুৰীমা আছে, খুৰীমাই ভাত বনাই আছে ইয়াত। ভাত চাত হৈ গ'ল গাইছ, মানে এই ভাজিছে, এই আপোনালোকৰ এই ভাজিছে। তাৰপিছত গাইছ এই দালি ভাজিছে খুৰীমাই। এইবিলাক এনেকৈ এতিয়া থৈ দিয়া হৈছে গাইছ। এইটো আমাৰ আপাৰ পুৰণ ঘৰ। ইয়াত দেউতা, খুৰা, খুৰীমা চব মানে ইয়াতেই আছে গাইছ। এইখন আমাৰ খুৰীমাৰ শাল, ইয়াতে মানে খুৰীমাই হাল বোৱে। এইবাৰ মেখেলা আমাক মানে বিহান দিছে খুৰীমাই, সেইটো দেখা নহ'ল। মই মানে নতুনকৈ ব্লগটো খুলিছোঁ ন গাইছ, মানে দেখা নহ'ল। মানে খুৰীমাই এতিয়া মানে হেৰি হৈছে, বাৰিষা দিনৰ কাৰণে মানে খুৰীমাই শালখন পাতিব পৰা নাই। এতিয়া মানে ধুনীয়াকৈ কৰিছে এই গাইছ, এই মানে এতিয়া কৰিছে বাৰু। এইটো আমাৰ যিটো আমাৰ মাক হয় আমাৰ ঘৰৰে, এইটো খুৰীমা, এই এটা খুৰীমা। তাৰপিছত এই এটা খুৰীমা হয়, মানে এই খুৰীমাহঁত নতুনকৈ এটা ঘৰ বনাইছে গাইছ। আমাৰ এই পানী নিবাইছে গাইছ, ঠাণ্ডা পানী। দিনত ভালকৈ ভিডিঅ'টো দেখাম গাইছ। এইটো আমাৰ বহুত খুৰীমা দেই, এইটো মানে আমাৰ কাটা চাটা পিন্ধিলি এৰি দিয়ে এইটো খুৰীমা, মানে বহুত ভাল হয়। মানে আমাৰ যোনটো আটা আছিল, মানে আমাৰ আই বুলি যোনটো মাতো আইতা আমাৰ আটা আছিল বড়ো বাবু END অফিচৰ বড়ো বাবু আছিল। এই মাজত এইটো দেখিছেনে গাইছ, এইটো আমাৰ আটাই বড়ো বাবু আছিল। এইটো গাইছ আমাৰ আটা বড়ো বাবু আছিল। তাৰপিছত এইটো আমাৰ মানে 3 নম্বৰ খুৰা। তাৰপিছত এইটো আইতাই মানে ধৰি আছে, আইতাই দেখালে মানে আজি, মানে আমাৰ আটাই মানে বড়ো বাবু আছিল END অফিচৰ। এতিয়া আইতাই মানে পেঞ্চন পায়, মানে আইতাৰ পইচাটো আইতাই ৰাখে আৰু গাইছ। মানে আমাৰ আইতা এতিয়া 80 বছৰ বয়স, মানে সকলোৱে কামনা কৰক আইতা যেন আৰু অলপ দিন জীয়াই ৰাখে, সেইটো ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা। মানে আমাৰ এইটো আটা গাইছ, এইটো আমাৰ আটাই বনাই ঘৰ হয় গাইছ।
এইটো আমাৰ আটাই বনোৱা ঘৰ, কি ধুনীয়া লাগিছে ন গাইছ।